নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ তথা ভিডিঅ'টোলৈ আৰু আপোনালোকৰ নতুন এটা এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ তথা আপোনালোকৰ অগ্নি নিৰ্বাপক বাহিনী আসাম ৰিক্ৰুটমেণ্ট 2019 তাত আপোনালোকৰ পোষ্ট খালী হৈছে ড্ৰাইভাৰৰ পোষ্ট আৰু তাৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু টোটেল পোষ্ট আছে 63 আৰু ইয়াত আপোনালোকে এটা কথা মন দিব প্ৰথমতে যেটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ অলপ দিনৰ আগত পোষ্ট ওলাইছিলে টোটেল 24টা পোষ্ট ওলাইছিলে তাৰ লগত আপোনাৰ আৰু 39 পোষ্ট যোগ কৰি দিলে তেওঁলোকে বঢ়াই দিলে তেতিয়া সৰ্বমুঠ হলগৈ 63টা অৰ্থাৎ 63 পোষ্ট হল ঠিক আছে সো এটা আপোনালোকে কেনেদৰে এপ্লাই কৰিব কোৱালিফিকেশন কিমান লাগিব মই সকলোখিনি জনাই দিম তাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিছে 10 মাৰ্চ দিছে আৰু সৰ্বমুঠ পোষ্ট আছে আপোনালোকৰ 63 ঠিক আছে তাৰ কাৰণে আপোনালোকৰ চালাই দিছে 14000 টকা পৰা 49000 টকা গেট পে থাকিব 5000 টকা প্ৰতি মাহে নেম অফ দা পোষ্ট ড্ৰাইভাৰ হয় টোটেল পোষ্ট আপোনালোকৰ দুটা জয়েন দি 63 হল আনজাবৰ কাৰণে 35 ওবিসি কাৰণে 18 এসসি কাৰণে 3 এসটিপি কাৰণে 4 এসটিএস কাৰণে 3 ঠিক আছে স্যালাৰি হেতুৱে তাৰ কাৰণে এডুকেশন কোৱালিফিকেশন লাগিব আপোনালোকৰ 8 পাস কৰিব লাগিব লগতে আপোনালোকে হেভি মটৰ ভেহিকুলৰ এখন লাইসেন্স লাগিব আসাম ষ্টেট অনলি অৰ্থাৎ এছএমভি সাৰ্টিফিকেট লাগিব ড্ৰাইভিং লাইসেন্স তাৰ কাৰণে বয়স লাগিব 18 পৰা 25 বছৰ হ'ব লাগিব ওবিসি এমওবিসি কাৰণে 3 বছৰ ৰেহাই দিছে আৰু এসটি এসসি সকলৰ কাৰণে 5 বছৰ ৰেহাই দিছে ঠিক আছে সিলেকশন প্ৰসেছটো আপোনালোকৰ হ'ব ফিজিক্যাল টেষ্ট হ'ব ৰিটন এক্সামিনেশন হ'ব হেতুটা আপোনালোকৰ হ'ব তাৰপিছত তাৰ আগত আপোনালোকৰ এডমিট কাৰ্ড আহিব হাউ টু এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব যেটো আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস আসাম গভৰ্নমেন্টত ৱেবসাইট আছে ৱেবসাইটত গৈ আপোনালোকৰ যদি কোৱালিফিকেশন মিলিছে তেতিয়া হলে আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব লাষ্ট ডেট পাব আপোনালোকে 10 মাৰ্চ লাষ্ট ডেট 10 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব আৰু এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু যেটো অনলাইন এপ্লিকেশন আছে অনলাইন এপ্লাই কৰা মই লিংকটো দি দিম আপোনালোকে ইজিলি লিংকটোত গৈ পিনি এপ্লাই কৰি ল'ব পাৰিব ঠিক আছে সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব যদি আপোনালোক কিবা সুধিবলগীয়া থাকে তেতিয়া হলে ভিডিওটো অলপ কমেন্ট কৰিব আৰু আপোনাৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক ভিডিওটো সম্পূৰ্ণ শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিব যিকোনো ধৰণৰ ইনফৰমেশন বিলা আপোনালোকে লগালক সময়মতে পাই যাব সো এতিয়ালৈ ইমানেই ধন্যবাদ